হেল্ল' ভিউৱাৰ্ছ, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম। আমি ফুৰিবলৈ যাবলৈ প্ৰিপেৰেশ্যন কৰি আছোঁ। আগৰ ব্লগটো যোনে যোনে চাইছে তেওঁলোকে গম পাইছে 7,000 কিলোমিটাৰ জাৰ্ণি হ'ব আমাৰ গাড়ীয়েদি। আমাৰ গাড়ীখনৰ অলম'ষ্ট ছাৰ্ভিচিং ক্লিয়াৰ হৈ গ'ল। গাড়ী ৱাশ্বিং ধুনীয়াকৈ কৰিলোঁ। এতিয়া চব একবাৰ ধুনীয়াকৈ মুচি লওঁ, কাৰণ ৰাস্তাততো আৰু তেনেকৈ ধোৱা মেলা আমাৰ নহ'বই। চাই লওঁ, যদি বেছি লেতেৰা হয়তো তেতিয়া ধুম, নহ'লে ধোৱাটো চিন্তা কৰা নাই। ধুলেও বাহিৰটোহে ধুম, ভিতৰটোতো ধুব নোৱাৰোঁ, কাৰণ চব লাগেজ চাগেজ সোমাই থাকিব গাড়ীখনত। ষ্টিকাৰ্ছবিলাক এনেকৈ দি দিলে, এতিয়া মই কাটি পেলাইহে এনেকৈ বনাবলগীয়া হৈছে। এইটো ষ্টিকাৰ্ছ এনেকৈ লগালেতো বেয়া লাগিব, সেইকাৰণে কাটি পেলাই এইটো বনাবলগীয়া হৈছে। লগাই একবাৰ চাই ল'ম, ভাল লাগিব লাগে। ষ্টিকাৰ্ছ বনাবলৈ দিছিলোঁ ৰাম বৰুৱা ইনষ্টাগ্ৰামৰ ডিষ্ট্ৰিক্ট কাৰ সলিউশ্যন বনাবলৈ দিছিলোঁ, কিন্তু বিশ্বকৰ্মাৰ কাৰণে এইটো নহ'লে, তেওঁলোকে প্ৰিণ্ট কৰি দিব নোৱাৰিলে। আজি দেৰগাঁৱৰ পৰাই মই প্ৰিণ্ট কৰাই ল'লোঁ, কিন্তু এইটো ৰেডিয়াম পেপাৰতহে প্ৰিণ্ট কৰি দিলে। যি কি নহওক, প্ৰিণ্টটো কৰালোঁ যেনে তেনে। এনেকৈ ৰেডিয়াম পেপাৰত প্ৰিণ্ট কৰি দিছে, কিন্তু এইটো আমি গাড়ী বডিত লগাব নোৱাৰিম। এইটো আমি গ্লাছতে লগাব লাগিব, কাৰণ বডিত লগালে আৰু এইটো এৰুৱাব নোৱাৰোঁ কেতিয়াও। কামৰ মাজত মানুহজনীয়ে চাহ খাবলৈ মাতিলে ফোন কৰি পেলাই, যে চাহ খাবহি আহক, মই বনাইছোঁ। তাৰপিছত মোক ভাল খবৰ এটাও দিছে, বোলে বেডশ্বীট মই ৱাশ্বিং মেচিনত দিছিলোঁ, আৰু বেডশ্বীটৰ লগত AC ৰিম'টটো সোমাই গুচি গ'ল। আৰু ৱাশ্বিং মেচিন চলোৱাৰ পিছতহে মই গম পাইছোঁ যে কিবা এটা চাউণ্ড কৰিছে, কিবা এটা আছে বুলি। এতিয়া লৈ আহিবলৈ গৈছে, ৰ'দত দি থোৱা আছে বুলি কৈছে। এবাৰ চাওঁচোন কি হৈ আছে ঘটনাটো। এতিয়া নিজে মেকানিক লাগি আছে, কাম হৈছে বুলি কৈছে। মাজে মাজে কাম হোৱা নাই বোলে, মাজে মাজে কাম হৈছে। পেকিং কমপ্লিট হৈ গৈছে মোৰ। চাৰ্ট টাৰ্টবিলাক এনেকৈ লৈ লৈছোঁ ইয়াত, এনেকুৱা বেগত। গাড়ীতহে যাম যেতিয়া, এইটোতো পিন্ধি যাম। বাকী এইটো বেগত কমপ্লিট লৈ লৈছোঁ, এইটো বেগত কমপ্লিট লৈ লোৱা হৈছে। আৰু এটা ডাফল বেগ আছে, যদি কিবা দৰকাৰ হয় মই লৈ ল'ব পাৰিম। অলম'ষ্ট ডান পেকিং। এতিয়া আচল কামটো আছে, গাড়ীখন ৱাশ্বিং কৰি হোৱাৰ পিছত গাড়ীখনত ষ্টিকাৰ লগাব লাগিব। কিন্তু ষ্টিকাৰ্ছটো অলৰেডি হৈয়ে আছে। ষ্টিকাৰবিলাক চব ৰেডিয়াম পেপাৰত আহি গ'ল। এইটো গাড়ীত বহুৱাই দিলে এইটো পাৰ্মানেণ্ট পেপাৰ হয়, ৰেডিয়াম পেপাৰটো। সেইকাৰণে মই কি কৰিলোঁ, এইটো এক্সট্ৰা আকৌ প্ৰিণ্ট কৰোৱাতকৈ ভিনাইল পেপাৰ লৈ আহিছোঁ এটা চিট। ভিনাইল পেপাৰত ওপৰত ইয়াত পেষ্ট কৰি পেলাই গাড়ীত পেষ্ট কৰি দিম। তেতিয়া আমি ৰিটাৰ্ণ হৈ আহি পেলাই এইখিনি ষ্টিকাৰ্ছ এৰুৱাব পাৰোঁ যেতিয়া মন যায়। কমপ্লিট এই ষ্টিকাৰখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ, চব স্কুৱাৰ শ্বেপত আহিছিলে, চব ধুনীয়াকৈ কাটি লৈছোঁ। লগত কেমেৰা, লেপটপ, ড্ৰোন কমপ্লিট আমি লৈ যাব লাগিব, কাৰণ তেনেকুৱা এটা জাৰ্ণিটো আমি আৰু নেক্সট টাইম নাপাবলৈও আছোঁ। ক'ব নোৱাৰি, এবাৰ যোৱাটোৱে বহুত ডাঙৰ কথা। এক্সটাৰ্নেল হাৰ্ড ড্ৰাইভ লৈ লৈছোঁ এটা, পাৱাৰ বেংক, OTG, ড্ৰোন, একশ্যন কেমেৰা। এইটো স্মাৰ্ট ৱাচ বাৰু, এইটো মোৰ লগতে যাব। লেপটপটো লৈ লৈছোঁ। আৰু কিবা আছে নেকি তাকে মনত পেলাবলৈ চেষ্টা কৰি আছোঁ, পিছতহে মনত পৰে এইবিলাক বস্তু। তাৰ পাৰফিউমৰ লগত এটা লৈ লৈছোঁ। কেইবাটাও আছে, ইয়াৰ ভিতৰত এইটোৱে মই বেছি ভাল পাওঁ, বাকীকেইটাও ভাল। ষ্টিকাৰ্ছখিনি কাটি হৈ গ'ল, এতিয়া আমি লগাম এটা এটাকৈ। এইটো ষ্টিকাৰ আমি গ্লাছত লগাম, এটা কৰ্নাৰ। এইটো বেক চাইডে আমি ভিনাইল লগাই দিছোঁ, এক্সট্ৰা ভিনাইল।
হৈছে অকণ তললৈ আহিব নেকি বাকী আমি কমপ্লিট কৰি লওঁ কমপ্লিট কৰাৰ পিছত আমি ভিউটো ভালকৈ দেখাম আপোনালোকক ষ্টিকাৰ্ছখিনি লগোৱা অলমষ্ট হৈ গ'ল ইয়াত এতিয়া এই সৰু ষ্টিকাৰ এটা ইয়াত লগাইছোঁ ইয়াত এটা ডাঙৰ ষ্টিকাৰ লগাইছোঁ চেল এইপিনেও লগাইছোঁ এইপিনে লগাইছোঁ দুখন দৰত দুটা লগাইছোঁ বেক চাইডে এইটো চেলৰ ষ্টিকাৰ লগাইছোঁ সৰু সৰু দুটা ছাইডত লগাই দিছোঁ এইটো মোৰ ইউটিউব চেনেল ৰাম বৰুৱা ব্লগ এইটো ইনষ্টাগ্ৰামৰ ষ্টিকাৰ লগাই দিছোঁ বেছি লগালে আকৌ দেখিবলৈ বেয়া লাগি যাব যে সেইকাৰণে চিম্পুলেই ৰাখিছোঁ আজিৰ ভিডিঅ'টোত ইমানেই কালিলৈ আকৌ পুনৰ লগ পাম আপোনালোকক নতুন ভিডিঅ' লৈ আৰু নতুন যাত্ৰাত আপোনালোকক মই জনাম কোন জেগাত যাম মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ